নমস্কাৰ বন্ধু বান্ধৱীসকল। শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণৰ দ্বাৰা কথিত কিছুমান কথা আজিৰ নতুন প্ৰজন্মৰ কাৰণে, বৰ্তমান আজিৰ যুৱ প্ৰজন্মৰ কাৰণে সিমানেই মহত্বপূৰ্ণ যিমান সেই সময়ত অৰ্জুনৰ কাৰণে সেই কথাকেইটা মহত্বপূৰ্ণ আছিল। শ্ৰীকৃষ্ণৰ দ্বাৰা কথিত সেই কথাসমূহ, শ্ৰীকৃষ্ণৰ দ্বাৰা দিয়া জ্ঞানৰ উপদেশ, অৰ্জুনক যি জ্ঞানৰ উপদেশ দিছিল সেই উপদেশসমূহ আজিৰ নতুন প্ৰজন্মৰ কাৰণে ছাকচেছ মন্ত্ৰতকৈ কোনো গুণে কম নহয় বন্ধু বান্ধৱীসকল। তেতিয়াহ'লে আহক জানো শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া এনেকুৱা কেইটামান নীতি উপদেশ, এনেকুৱা 10টা নীতি উপদেশৰ বিষয়ে যিকেইটা আমাৰ বৰ্তমান নতুন আধুনিক প্ৰজন্মৰ কাৰণে বা যুৱ প্ৰজন্মৰ কাৰণে ছাকচেছ মন্ত্ৰ হিচাপে কাম কৰিব পাৰে। 1 নম্বৰতে শ্ৰীকৃষ্ণই কৈছে আমি সদায় ভাল কাম কৰিব লাগে, ঠিক আছে, আৰু কোনো অব্যৰ্থ কামত আমি সময় নষ্ট কৰিব নালাগে। তাৰমানে যিবিলাক অকাৰণৰ কাম সেইবিলাক কামত আমি আমাৰ সময় নষ্ট কৰিব নালাগে আৰু সদায় নিৰ্ভীক হ'ব লাগে, কেতিয়াও কাকো ভয় কৰিব নালাগে, স্পষ্টবাদী হ'ব লাগে। দ্বিতীয়তে ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱৰ যেতিয়া বিপদৰ সময় আছিল তেতিয়া পাণ্ডৱৰ সহায়তা কৰিছিল, পাণ্ডৱৰ লগত থিয় দিছিল আৰু সেইখিনি সময়ত বন্ধু হিচাপে পাণ্ডৱক সহায় কৰিছিল, ঠিক আছে। এই কৰ্মৰ দ্বাৰা শ্ৰীকৃষ্ণই নিজকে সাব্যস্ত কৰি দিছিল যে বন্ধু সেয়েহে আচল বন্ধু, যে কঠিন সময়ত কঠিন পৰিস্থিতিত আপোনাৰ সংগ দিব, ঠিক আছে, অৰ্থাৎ আপোনাক লগ এৰি পেলাই পিছুৱাই নাযায়, আপোনাৰ লগত থিয় হৈ থাকিব, সেই বন্ধুহে আপোনাৰ আচল বন্ধু। বন্ধুত্বৰ মাজত টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কোনো জাগা নাই। সেইকাৰণে মদভাগৱত গীতাত উপদেশ দিয়া হৈছে বা শ্ৰীকৃষ্ণই অৰ্জুনক উপদেশ দিছে যে এনেকুৱা মানুহৰ লগত বন্ধুত্ব কৰিব লাগে যিয়ে বিপদৰ সময়ত সেই বন্ধুত্বৰ মূল্য দিব জানে আৰু বন্ধু হিচাপে বন্ধুৰ কাষত থিয় হৈ থাকিব জানে। তৃতীয়তে মহান যোদ্ধা অৰ্জুনে না কেৱল নিজৰ গুৰুৰ পৰাই জ্ঞান আহৰণ কৰিছিল, তাৰোপৰি নিজৰ অনুভৱৰ পৰাও শিকিছিল আৰু বহুত নিজৰ কৰ্মৰ পৰাও শিকিছিল, নিজৰ ছাকচেছৰ পৰাও শিকিছিল, নিজৰ ফেইলিয়াৰৰ পৰাও শিকিছিল। ইয়াৰ পৰা আমি এই শিক্ষা পাওঁ যে নিজৰ জীৱনকালত এজন মানুহে নিজৰ শিক্ষকৰ পৰা জ্ঞান লাভ কৰাৰ উপৰিও নিজৰ ভুলবিলাকৰ পৰা আৰু নিজৰ অসফলতাৰ পৰাও জ্ঞান আহৰণ কৰিব লাগে আৰু আগলৈ কেনেকৈ সফল হ'ব পাৰে সেই বিষয়ে জ্ঞান অৰ্জন কৰিব লাগে। চতুৰ্থতে যদি পাণ্ডৱ আৰু কৌৰৱৰ যি যুদ্ধ হৈছিল মহাভাৰতৰ, সেই যুদ্ধত যদি শ্ৰীকৃষ্ণ পাণ্ডৱৰ লগত নাথাকিলেহেঁতেন আৰু শ্ৰীকৃষ্ণৰ যদি ষ্ট্ৰেটেজি নাথাকিলেহেঁতেন তেতিয়াহ'লে পাণ্ডৱে কোনোপধ্যে যুদ্ধত জয়লাভ কৰিব নোৱাৰিলেহেঁতেন। পাণ্ডৱৰ জয়লাভৰ মূলতে আছিল শ্ৰীকৃষ্ণৰ ষ্ট্ৰেটেজি। সেইকাৰণে ইয়াত কোৱা হৈছে যে যিকোনো প্ৰতিযোগিতাৰ আগতে বা যিকোনো প্ৰতিযোগিতা বা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে সেই পৰীক্ষাৰ বিষয়ে বা সেই প্ৰতিযোগিতাৰ বিষয়ে ষ্ট্ৰেটেজি বনোৱাটো অতি আৱশ্যক হয় বা ষ্ট্ৰেটেজি নিৰ্মাণ কৰিব লাগে মানুহে যিকোনো প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ আগতে। পঞ্চমতে শ্ৰীকৃষ্ণ সেই সময়ৰ এজন ক্ৰান্তিকাৰী নিজৰ চিন্তাধাৰাৰে ধনী ব্যক্তিত্ব আছিল। তেওঁ কেতিয়াও নিজৰ এটা ধৰাবন্ধা ৰাস্তা দি চলা নাছিল বা এটা ধৰাবন্ধা সিদ্ধান্তৰ মাজেৰে চলা নাছিল। সময় আৰু সুবিধা অনুসৰি নিজৰ সিদ্ধান্ত আৰু নিজকো সলনি কৰি লৈছিল আৰু সময়ত অৰ্জুনৰ সাৰথি হ'বলৈও কুণ্ঠাবোধ কৰা নাছিল। ইয়াৰ দ্বাৰা বন্ধুসকল এই শিক্ষা পোৱা যায় যে মানুহে নিজৰ সদায় একে চিন্তাধাৰা আৰু একেধৰণৰ মানসিকতা লৈ আগবাঢ়িব নালাগে। সময়ৰ লগে লগে মানুহে নিজক আৰু নিজৰ চিন্তাধাৰাৰ লগতে নিজৰ মানসিকতাও সময়ৰ লগত খাপ খোৱাকৈ সলনি কৰি ল'ব লাগে, তেতিয়াহে মানুহে জীৱনত সফল ব্যক্তি হিচাপে বা সফল ব্যক্তিত্বৰে জীৱন অতিবাহিত কৰিব পাৰে। 6 নম্বৰতে শ্ৰীকৃষ্ণই কৈছিল যে মানুহে দূৰদৰ্শী হোৱাৰ উপৰিও বা মনুষ্যই দূৰদৰ্শী হোৱাৰ উপৰিও পৰিস্থিতিৰ বিষয়ে, ভৱিষ্যতৰ পৰিস্থিতিৰ বিষয়ে সঠিক যি আপোনাৰ সঠিক যি আন্তাজা লগাব পাৰিব লাগে বা সঠিক পৰিস্থিতিৰ বিষয়ে যিটো অনাগত যিটো পৰিস্থিতি সেই বিষয়ে সঠিক বুজ ল'ব পৰা ক্ষমতা মনুষ্যৰ থাকিব লাগে, তেতিয়াহে মনুষ্যই জীৱনত আগলৈ গৈ পেলাই সফল হ'ব পাৰে। সপ্তমতে শ্ৰীকৃষ্ণই কৈছিল মনুষ্যই বিপদৰ সময়ত যেতিয়া সফলতা নাপায় তেতিয়া হাৰ মানিব নালাগে বা নিজৰ যিটো হিম্মত সেই হিম্মত হাৰি যাব নালাগে। ইয়াৰ পৰিৱৰ্তে কি কৰিব লাগে, সেই হাৰৰ কাৰণসমূহ বিচাৰিব লাগে আৰু সেই হাৰৰ কাৰণসমূহৰ বিষয়ে জ্ঞান আহৰণ কৰি পুনৰ সেই কৰ্মটোকে কৰি জিকাৰ ফালে আগবাঢ়ি যাব লাগে, ঠিক আছে।
যি সমস্যাৰ কাৰণে আপুনি হাৰিছে সেই সমস্যাৰ এগেইনষ্টত আপুনি থিয় হৈ সেই সমস্যাৰ লগত ফাইট কৰিলেহে আপুনি জীৱনত সফলতা প্ৰাপ্ত কৰিব পাৰিব। অৰ্থাৎ ইয়াৰ দ্বাৰা ইয়াকে বুজাব চেষ্টা কৰা হৈছে যে সমস্যাৰ পৰা পলালে বা সমস্যাৰ পৰা আঁতৰি যাব খুজিলে মানুহৰ সমস্যা সমাধান নহয়। সমস্যাক যদি আপুনি নিৰ্ভীকভাৱে যদি সমস্যা ফেচ কৰে তেতিয়াহে যিকোনো সমস্যাৰ সমাধানৰ ৰাস্তা মানুহে পায়। অষ্টমতে মেনেজমেণ্টৰ চবচে ডাঙৰ ভগৱান হ'ল ভগৱান শ্ৰীকৃষ্ণ। ভগৱান নহয় চৰি, অৰ্থাৎ মেনেজমেণ্টৰ চবচে ডাঙৰ শিক্ষক হ'ল ভগৱান শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই মনুষ্যক অনুশাসনেদি নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ, ব্যৰ্থ চিন্তা নকৰিবলৈ আৰু ভৱিষ্যতৰ পৰিৱৰ্তে নিজৰ বৰ্তমানৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিবলৈ মহামন্ত্ৰ দি গৈছে মদভাগৱত গীতাত। নৱমতে ভগৱান শ্ৰীকৃষ্ণই যি ধৰণে তেখেতৰ গৰীব মিত্ৰ সুদামাৰ কাহিনী মই পিছত এদিন আপোনালোকৰ কাৰণে লৈ আহিম। তেখেতৰ গৰীব মিত্ৰ সুদামাৰ যেনেকৈ সহায় কৰিছিল আৰু তেখেতৰ যি ভঙা ফুটা ঝুপুৰি আছিলে এই ঝুপুৰিটোক এটা মহলত পৰিৱৰ্তিত কৰি দিছিল। ইয়াৰ দ্বাৰা এই শিক্ষা পোৱা যায় যে বন্ধুত্বৰ ক্ষেত্ৰত ধনী দুখীয়াৰ ভেদভাৱ কৰা নাযায় বা কৰিব নালাগে। সত্যতা আৰু বিশ্বাসেৰে নিজৰ বন্ধুত্বৰ কৰ্তব্য পালন কৰি যাব লাগে। আৰু দশমতে শ্ৰীকৃষ্ণই কৈছিল যেতিয়া আমাৰ বিৰোধী বা যেতিয়া আমাৰ প্ৰতিদ্বন্দ্বী যদি আমাতকৈ বেছি ওপৰত থাকে বা যদি আমি প্ৰতিদ্বন্দ্বীৰ সন্মুখত আমি হাৰি থাকোঁ তেতিয়াহ'লে আমি বা প্ৰতিদ্বন্দ্বী যদি আমাতকৈ বেছি বলশালী হয়, ঠিক আছে, তেতিয়াহ'লে আমি কি কৰিব লাগে, আমি কূটনীতিৰ ৰাস্তা অৱলম্বন কৰিব লাগে। তেতিয়া কাৰণ চিধা ৰাস্তাইদি যেতিয়া ঘিউ নোলায়, চিধা আঙুলিদি যেতিয়া ঘিউ নোলায় তেতিয়া ঘিউ উলিয়াবলৈ আঙুলি বেকা কৰি ল'ব লাগে। সেইকাৰণে শ্ৰীকৃষ্ণক এজন মহান কূটনীতিজ্ঞ বুলিও কোৱা হৈছিল। তেতিয়াৰ দিনৰে এজন মহান কূটনীতিজ্ঞ আছিল ভগৱান শ্ৰীকৃষ্ণ। তো বন্ধুসকল আজি ক'লোঁ মদভাগৱতত উল্লেখ থকা মদভাগৱত গীতাত উল্লেখ থকা শ্ৰীকৃষ্ণৰ 10টা উপদেশৰ কথা, যিকেইটা আমাৰ কাৰণে লাইফ চেঞ্জিং হ'ব পাৰে, যিকেইটা আমাৰ নতুন ইউথ প্ৰজন্মৰ কাৰণে এক লাইফ চেঞ্জিং ৰোল ল'ব পাৰে যদি এইকেইটা উপদেশ যদি আখৰে আখৰে পালন কৰিবলৈ লয় আমাৰ নতুন যুৱ প্ৰজন্মই। ঠিক আছে, তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপযোগী হ'ব, আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু বন্ধুসকল চেনেল অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।